পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত হেডছাৰৰ চকু মৰমৰ চলৰে ছাত্ৰীক আতিশায্য চলায় শিক্ষকে 200 টকা পইচা হাতত দিছে ছোৱালীটো দিকেনে কৈছে ক'ত ঘৰৰ ভিতৰত কোনখিনি থোৱা মই চাব যাম যচোন এনেকৈ কৈ কেনে ভিতৰত সোমাই নিকেনে তাক কোলাত বহাই প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ দাসৰ কাণ্ডত লজ্জানত ৰাইজ এজন প্ৰভাত চন্দ্ৰ দাস তামুলপুৰৰ মাহবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাইজৰ মুখেৰে শুনক হেডছাৰৰ কুকাণ্ড 200 টকা পইচা হাতত দিছে ছোৱালীটো দিকেনে কৈছে ক'ত ঘৰৰ ভিতৰত কোনখিনি থোৱা মই চাব যাম যচোন এনেকৈ কৈ কেনে ভিতৰত সোমাই নিকেনে তাক কোলাত বহাই যাতে আমাৰ গাঁৱত এনেকুৱা ছোৱালী আৰু মানে এনেকুৱা কোনো শিক্ষকে যাতে দ্বিতীয়বাৰ বেয়া চকুৰে চাব নোৱাৰে শিক্ষক হ'ল নিজৰ পিতৃৰ নিচিনা সিহঁতে ভালকৈ চাব লাগে ভালকৈ ধ্যান দিব লাগে কিন্তু এনেকুৱা যদি অসভ্যদমি কৰে আমাক এনেকুৱা টিচাৰ নালাগে আৰু আমাক ন্যায় লাগে অৱশেষত ছাত্ৰীৰ অভিভাৱকে হেডছাৰৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ বৰ্তমান লম্পট হেডছাৰ গান্ধীবাৰী আৰক্ষী চকীৰ আলহী প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ দাসৰ কুকাণ্ডত লজ্জানত শিক্ষক সমাজ লজ্জানত হৈছে ছাত্ৰ ছাত্ৰী অভিভাৱক ৰঙিয়াৰ পৰা সৈয়দ মুস্তাফা আহমেদ এনবি নিউজ পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত হেডছাৰৰ চকু মৰমৰ চলৰে ছাত্ৰীক আতিশায্য চলায় শিক্ষকে 200 টকা পইচা হাতত দিছে ছোৱালীটো দিকেনে কৈছে ক'ত ঘৰৰ ভিতৰত কোনখিনি থোৱা মই চাব যাম যচোন এনেকৈ কৈ কেনে ভিতৰত সোমাই নিকেনে তাক কোলাত বহাই প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ দাসৰ কাণ্ডত লজ্জানত ৰাইজ এজন প্ৰভাত চন্দ্ৰ দাস তামুলপুৰৰ মাহবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাইজৰ মুখেৰে শুনক হেডছাৰৰ কুকাণ্ড 200 টকা পইচা হাতত দিছে ছোৱালীটো দিকেনে কৈছে ক'ত ঘৰৰ ভিতৰত কোনখিনি থোৱা মই চাব যাম যচোন এনেকৈ কৈ কেনে ভিতৰত সোমাই নিকেনে তাক কোলাত বহাই যাতে আমাৰ গাঁৱত এনেকুৱা ছোৱালী আৰু মানে এনেকুৱা কোনো শিক্ষকে যাতে দ্বিতীয়বাৰ বেয়া চকুৰে চাব নোৱাৰে শিক্ষক হ'ল নিজৰ পিতৃৰ নিচিনা সিহঁতে ভালকৈ চাব লাগে ভালকৈ ধ্যান দিব লাগে কিন্তু এনেকুৱা যদি অসভ্যদমি কৰে আমাক এনেকুৱা টিচাৰ নালাগে আৰু আমাক ন্যায় লাগে অৱশেষত ছাত্ৰীৰ অভিভাৱকে হেডছাৰৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ বৰ্তমান লম্পট হেডছাৰ গান্ধীবাৰী আৰক্ষী চকীৰ আলহী প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ দাসৰ কুকাণ্ডত লজ্জানত শিক্ষক সমাজ লজ্জানত হৈছে ছাত্ৰ ছাত্ৰী অভিভাৱক ৰঙিয়াৰ পৰা সৈয়দ মুস্তাফা আহমেদ এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।